নমস্কাৰ, মই এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। 8 আগষ্টৰ পৰা 14 আগষ্টলৈকে কমপ্লিটলি ফিডিং উইক অৰ্থাৎ পৰিপূৰক আহাৰ সপ্তাহ চলি আছে। উদযাপনৰ বাবে এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয়। সভাখনত মোৰ লগতে মোৰ সহকৰ্মী আৰু পোষণৰ সদস্যসকলো উপস্থিত থাকে। জন্মৰ পৰা 6 বছৰ বয়সলৈ শিশুৰ বৃদ্ধি দ্ৰুতগতিত হয় আৰু এই সময়ছোৱাত শিশু বহুত সংকটপূৰ্ণ অৱস্থাত থাকে। শিশুৰ জন্মৰ পিছৰ পৰা 6 মাহলৈ বয়সলৈকে কেৱল মাত্ৰ মাকৰ গাখীৰ খুৱাব লাগে। 6 মাহৰ পৰা 2 বছৰ বয়সলৈ মাকৰ গাখীৰৰ লগতে পৰিপূৰক আহাৰ পৰ্যাপ্ত পৰিমাণে দিব লাগে। পৰিপূৰক আহাৰৰ অভাৱত যাতে কোনো শিশুৰ বিকাশত বাধা নাহে, পুষ্টিহীনতা বা অন্যান্য ৰোগ যাতে নহয় তাৰ বাবে গুৰুত্ব দিব লাগে। পৰিপূৰক আহাৰ খোৱাৰ 5 ফিংগাৰ ৰুল অৰ্থাৎ 5 আঙুলিৰ নিয়ম। এই নিয়ম মানি শিশুক পৰিপূৰক আহাৰ দিলে শিশু পুষ্টিহীনতাৰ পৰা অন্য বেমাৰৰ পৰা বাচি থাকিব পাৰিব।